আমাৰ জুবিন দাটো ক'বলৈ গ'লে আজি 20 বছৰ 25 বছৰটো অসমত ৰাজ কৰি গৈছে আৰু 1990s আমাৰ দাদাটো হিৰো হয়। তো দাদাৰ ফটোটো চবৰ যিমান অসমীয়া আছে চবৰ ঘৰত থকাটো কিন্তু বাধ্যতামূলক। মই কালিও এটা ভিডিঅ'ত কৈছিলোঁ আমাৰ উঠি অহা নৱপ্ৰজন্মই আৰু 10টা প্ৰজন্মই যাতে দাদাক মনত থ'ব লাগিব। গাইজ চাব পাৰিছা মোৰ স্কুটি তোমাৰ গডালতে সোমাই আছিলে, তো মই পামচাৰটো ওপৰেদি মাৰি দিব পাৰোঁ, খালি ওপৰেদি মানে পামচাৰটো মাৰিব নালাগে। হিচাপমতে পামচাৰ সদায় এনেকৈ খুলি কেনে মাৰিবা, কাৰণ কেলৈ চকাটো তোমাৰ দাম আছে ন। তোমাৰ সেই পামচাৰটো মাৰিলে তোমাৰ চকাটো একো নাই মেইনলি, খালি মানে ভাল নহয়। সদায় পামচাৰ মাৰিলে এনেকৈ খুলি কেনে মাৰিব লাগে, হয়নে? গডালটো ক'ত আছে? এইটো নতুন টায়াৰ হয় চক, এইটো গাড়ীত নতুন টায়াৰ কেনেকৈ দাদাই এইটো ধুনীয়াকৈ উলিয়াব। আৰু দোকানখন আপোনাৰ বৰুৱা পেট্ৰল ডিপু একদম ছাইডতে আছে। দাদাই বহুত ধুনীয়াকৈ কাম কৰে, এয়া উলিয়াই আছে দাদাই। তো গাইজ মই এনেকৈ মাৰিলোঁ কেলৈ পামচাৰটো, কাৰণ কেলৈ আপোনালোকে ইউটিউবতো চেক কৰি চাব পাৰে। এই প্ৰচেছটো বহুত আপোনাৰ লং প্ৰচেছ হয়, অকণমান টাইম লাগে, আধা ঘণ্টামান। বাট এইটো আপোনাৰ টায়াৰটো লাষ্টিং হ'ব। আৰু যিহেতু মোৰ চকাটো আপোনাৰ 1 মাহো হোৱা নাছিল নতুন, তো মই যদি শ্বৰ্টকাটত আপোনাৰ পামচাৰটো মাৰিলোহেঁতেন নেক্সট টাইম আকৌ টায়াৰটো মানে বেয়া হৈ যোৱা চান্স থাকিলেহেঁতেন সেই ছেইম জেগাটোতে। এতিয়া মোৰ টায়াৰটো পটককৈ বেয়া নহয়, সেই ছেইম জেগাটোত য'ত পামচাৰ হৈছিলে। চকু মুদি এতিয়া মোৰ এবছৰ ওপৰ যাব। তো আপোনালোকেও কৈ থৈছোঁ এনেকৈ মাৰিব পামচাৰ মাৰিলে দেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। এটা কমেণ্ট, লাইক আৰু ফ'ল' কৰিব নাপাহৰিব গাইজ। যদি ভাল পালে এনেকুৱা ভিডিঅ', ইনফৰ্মেটিভ ভিডিঅ' আৰু ইন ফিউচাৰ বনাবলৈ ট্ৰাই কৰিম। তো বাই বাই গাইজ, লাভ ইউ এণ্ড ছাপোৰ্ট কৰি যাব দেই।